हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি যা আৰু মই গৈছোঁ স্মাৰ্ট বজাৰলৈ, অকণমান কেপচাৰ কৰি থৈছিলোঁ, গতিকে দেখাই দিছোঁ। আৰু তাৰপাছতে 9টামান বজাত গৈছোঁ মালাৰ ঘৰলৈ, মানে যাৰ বায়েক থাকে ইয়াতে ভাতৰ নিমন্ত্ৰণ দিছিলে, গতিকে কালি ৰাতি এয়া গৈ আছোঁ। যোৱাৰ সময়ত গাড়ীতে অকণ ভিডিঅ' কৰিছোঁ, যিহে লৰালৰি ভিডিঅ' ফটো চটো তোলাই নহয়, তাতো গৈ একো ভিডিঅ' কৰা নাই বাৰু। অকণমান এয়া যোৱাৰ পৰিৱেশটো দেখাই দিছোঁ। আৰু এয়া ভাত খাই থাকোঁতে লিজাই অকণমান কৰিছিল, বাছ ইমানেই। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এইফালে ৰাতিপুৱাতে জানেই নহয় কিমান লৰালৰি। অকণমান এয়া গাজৰ, আলু, ব্ৰকলি, এনেকৈ মটৰ একদম শুকানে ভাজি এখন বনাইছিলোঁ। আৰু ভাবিছোঁ দেওৰটো আৰু এওঁ যাব সোনকালে খাই, গতিকে বোলো কিবাকিবি অকণমান এনেকৈয়ে বনাই পেলাই দি দিওঁ। আৰু এইফালে মই অকণমান এই যে নৰসিংহৰ পাত আছিল বড়ো বনাই দিলোঁ, পাতকেইটা যিহেতু বেয়া হৈ যাব। আৰু তাৰপাছতে দালিখনো চম্ভাৰ মাৰি ল'লোঁ। একদম চিম্পুলভাৱে কৰিছোঁ কাৰণে দেখুওৱা নাই, যিহেতু মাৰ গাটো মানে ইমান ভাল নহয়, গেছ হৈ আছে, গতিকে দালিখনো একেবাৰে সাধাৰণভাৱে সিজোৱা অমিতা চমিতা দি এনেকৈয়ে বনাইছোঁ। কিনো আৰু ৰেচিপি শ্বেয়াৰ কৰিম। এওঁক তিতাকেৰেলা অকণমানো দি দিছোঁ, সদায়ে দিয়া কৰিছোঁ আজিকালি, মানে মাজে মাজে। আৰু আজি শনিবাৰ যদিও বোলো দিয়ে দিওঁ, একো নাই, তেনেকৈয়ে অকণ পিটিকা কৰি দি দিলোঁ। গৰম হৈ আছে নেকি? তেওঁ গ'ল, মই চাহ একাপ খাইছিলোঁ, তথাপিতো হৈছে এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। অকণমান চিকুটি খায়ে আছোঁ, দেখাইছোঁ ৰ'ব। আজি এখন পৰঠা বনাইছিলোঁ, পিঁয়াজ আৰু গাজৰ এনেকৈ দি পেলাই ভিতৰত সোমোৱাই, এনেই চব্জি পৰঠা এখন। আৰু তাৰপাছতে এতিয়া খাবলৈ লৈছোঁ। যিহেতু এওঁক টিফিনতো দিছোঁ পৰঠা, ময়ো এখন বনাই লৈছোঁ। আৰু অকণমান এয়া খাই চাইছিলোঁৱেই। পৰঠাৰ লগত মই চচ খাই ভাল পাওঁ, সেইকাৰণে অকণমান চচো লৈ লৈছোঁ। হেল্ল' এভৰিৱান, মই এতিয়া আছোঁ কিটচেনত। আৰু মোৰ দুপৰীয়াৰ কাৰণে সকলো হৈ গ'ল, এওঁ গ'ল, দেওৰটোও গ'ল। আৰু এতিয়া ভাবিছোঁ মা আৰু মই আছোঁ, বিশেষ একো নালাগে। মালৈ মই আজি অকণমান বইল চইলো কৰি থৈছোঁ, মানে আলু চালু বইল কৰি থৈছোঁ। গেছৰ অকণ বেছি প্ৰব্লেম হৈ আছে, ডক্টৰৰ তাতো নিব লাগিব। আৰু ভাবিছোঁ এতিয়া যাৰ মানে তাই যিহেতু টিচাৰ হয়, আৰু আজি ক্লাছ 10ৰ ল'ৰা ছোৱালী আহিব, মানে ফাইনেল দিয়াখিনি সম্ভৱ। তাই ক'লে ইহঁতি আহিব, মই কৈছোঁ ৰ'ব মই কিবা এটা অকণমান বনাই দিওঁ। তাই কিবাকিবি বনাইছে, তাৰ লগতে ময়ো অকণমান কিবা এটা বনাই দিওঁ। গতিকে মিঠা পোলাও বনাবলৈ লৈছোঁ, ব'লক আপোনালোককো অকণমান দেখাই দিওঁ। চাউলখিনি মই তিয়াই থৈ দিছিলোঁ মিঠা পোলাওৰ কাৰণে, বৰ বেছিও নহয়, অলপ লৈছোঁ, কাৰণ তাই বহুত কিবাকিবি বনাইছে ইতিমধ্যে। মই বোলো অকণমান বোলো এইটো হৈ যাব, ভাল লাগিব, ল'ৰা ছোৱালী মানুহ খুৱাই ভাল লাগে। বিশেষ ড্ৰাই ফ্ৰুটছ নাই বাৰু মোৰ। লং ইলাচি ডালচেনিও শেষেই হৈছেহি প্ৰায়। বজাৰত গ'লেও পাহৰি আছোঁ, নোযোৱাও নহয়। এইখিনিয়ে ড্ৰাই ফ্ৰুটছ আছিলে, এনেকৈয়ে লৈছোঁ মিলাই মেলি। আৰু অলপ মই মিঠা বস্তুত গাজৰটো মোৰ ভাল লাগে, সেইকাৰণে অলপ গাজৰো লৈছোঁ। আৰু এইফালে দিছোঁ মই অকণমান ৰিফাইন অইল, অকণমান ঘিউ, একদম চিম্পুল ধৰণে বনাম। চেনি, যিহেতু মিঠা পোলাও, গতিকে চেনি অকণ সৰহকৈ যাব ইয়াত। আৰু মই অকণমান কালাৰটো চেঞ্জ হ'বলৈ দিম চেনিখিনি, মানে এনেকৈ মই অকণমান ভাল পাওঁ কালাৰটো চেঞ্জ হ'লে। আৰু আপোনালোকে বাৰু এনেকৈ মিঠা পোলাও খায়নে? বহুত টেষ্টি হয়, খাই চাব। বহুত ইজিকৈ বনাম, বিভিন্ন ধৰণে বনাব পাৰি, মই এনেকৈয়ে বনাওঁ সহজভাৱে একদম। আৰু এয়া মই ইয়াতে লং ইলাচি, ডালচেনি, গাজৰ এইবিলাক দি দিছোঁ, একো নাই। আৰু চেনিখিনি ৰংটো চেঞ্জ নকৰিলেও কথা নাই, এনেও দিয়ে বহুতে, কিন্তু মই অকণমান কালাৰটো চেঞ্জ হ'লে মানে অকণ কেৰামেল কৰি ল'লে ভাল পাওঁ। আৰু চেনি মই যিখিনি দেখাইছোঁ তাতকৈ আৰু অকণ বেছি মই চেনি দিছোঁ দেই। পিছত মানে চালোঁ যে অকণমান কম লাগিছে, আৰু অকণমান দি দিছিলোঁ। মানে বেছি মিঠা হ'লে বহুত ভাল লাগে এই পোলাওটো। চব বস্তুৰে লগতে খাব পাৰি, এনেও সুদাকৈও খাব পাৰি। অকণমান নিমখ দিছোঁ, যিহেতু মিঠা বস্তুত অকণমান নিমখটো ভাল লাগে। আৰু এয়া বেছি সময় নালাগে, মই ভাজিও আছোঁ, বস্তুখিনিও চিজিল কৰি লৈছোঁ। আৰু এয়া চাওকচোন, হৈয়ে যাব, দেখিছেনে? ধুনীয়াকৈ ভজা গৈছে, কালাৰটোও কিমান ধুনীয়া আহিছে। আৰু তাৰপাছতে মই ইয়াতে দি দিম উতলা পানী, অলপ কুহুমীয়া পানী হ'লেও কথা নাই এয়া। আৰু চাউলখিনি যিহেতু মই বেছি সময় তিয়াই থোৱা নাছিলোঁ, গতিকে অকণমান পানী ইয়াত মই দিছোঁ। মেচিনত কাপোৰখিনি দি লওঁ, এইবিলাক কাপোৰ লৈ লৈছোঁ। এতিয়া ভাত পানীৰ লেঠাটো নাই, এতিয়া ঘৰ চাফা কৰাৰ লেঠা।
আৰু দিনটোত কামৰ অন্তই নাই। এইফালে মেচিনত কাপোৰখিনি দি থ'লোঁ, তাৰপাছত আহি দেখিলোঁ ভাপটো গৈছে, গতিকে পোলাওখিনিও খুলি চালোঁ, ধুনীয়া হৈ গৈছে। গতিকে যাৰ ঘৰত বোলো দি থৈ আহোঁ, তাহাঁতি 1টা বজাত আহিব বুলি কৈছে। আৰু মই পিছত গৈ পেলাই বাৰু অকণমান দেখাম, ভিডিঅ' কৰিম ল'ৰা ছোৱালীখিনিৰ কোন কোন আহে। আৰু এইফালে এয়া এক্সাম ভাল হৈছে, তাকে ভাল, খুব ভাল কথা। খোৱা, তোমালোকে ডিষ্টাৰ্ব নকৰোঁ বাৰু। এই অকণমানিটোৰ নাম কি? অঁ, আৰু এয়া অকণমান দেখাই দিলোঁ, যাক ভালকৈ মানে ভিডিঅ' কৰাই নহ'লে, মোৰো খুব লৰালৰি আছিল সেই সময়কণত। আৰু তেন্তে আজিলৈ আহোঁ।